জীৱনৰেখা চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। অহাকালিলৈ 5 জুলাই শুক্ৰবাৰে আহাৰ মাহৰ অমাৱস্যা। 5 তাৰিখ পুৱাই 5 বজাৰ পৰাই আৰম্ভ হ'ব, 6 তাৰিখ পুৱাই সমাপ্ত হ'ব। যিহেতু অমাৱস্যা তিথি দেৱী লক্ষ্মীৰ প্ৰিয় তিথি হয়, তাতে শুক্ৰবাৰ, সেয়েহে এনে দুৰ্লভ যুগত মা লক্ষ্মী দেৱীৰ কৃপা পাবলৈ সুবৰ্ণ সুযোগ। সেইদিনা মা লক্ষ্মী দেৱীক পূজা কৰিলে মা লক্ষ্মীৰ কৃপা ব্ৰতি থাকে। এইবাৰ অমাৱস্যা তিথি দুৰ্লভ সংযোগ মিলিছে। আহাৰ মাহৰ অমাৱস্যা তিথি ধ্ৰুৱ যোগ আৰু আদ্ৰা নক্ষত্ৰত হৈছে। ধ্ৰুৱ যোগ পুৱাৰে পৰা 6 জুলাইলৈকে পুৱা 3:59 থাকিব। আদ্ৰা নক্ষত্ৰও পুৱাৰে পৰা 6 তাৰিখ পুৱালৈকে 4:06 থাকিব। গতিকে 5 তাৰিখৰ গোটেই দিনটো আৰু ৰাতিটো ধ্ৰুৱ যোগ আৰু আদ্ৰা নক্ষত্ৰৰ শুভ আৰু দুৰ্লভ সংযোগ মিলিছে। এনে সংযোগত যদি আপুনি উপায় কৰে, তেতিয়াহ'লে আপোনাৰ দুখ দুৰ্গতি অপায় অমংগল আদি নাশ হ'ব। সেইদিনা পিতৃদোষ খণ্ডন কৰাটো শুভ দিন হয়, অতি উত্তম দিন হয়। সেইদিনাই মৃতকক হৈ জলপান খুৱাব পাৰে। যদি কোনো বছৰেকীয়া কৰিবলৈ সময় নাথাকে বা ৰৈ যায়, তেতিয়া এইদিনা কালিৰ দিনটোতে আপোনালোকে কৰিব পাৰে, জলপান খুৱাব পাৰে, শ্ৰাদ্ধ কৰিব পাৰে, দান দক্ষিণা কৰিব পাৰে, পিতৃদোষ এইদৰে খণ্ডন কৰিব পাৰে। দান দক্ষিণা দিলে পিতৃদোষ খণ্ডন হয় আৰু পূৰ্বজন্মৰ দোষো খণ্ডন হয়। যদি এই দিনত কোনো উপায় কৰা হয়, বহুত শুভ ফল পায়। ৰাতিপুৱা গা ধুই সূৰ্য নমস্কাৰ কৰি জল অৰ্পণ কৰিব আৰু মৃতকৰ হকে এঘটি পানীত কেইটামান তিল ঢালি সূৰ্যকে অৰ্পণ কৰিব। মৃতকৰ আত্মাই নিশ্চয় শান্তি পাব, শান্তি পায় আৰু আশীৰ্বাদ দিব। কষ্ট দূৰ হ'ব আপোনাৰ। ঘৰৰ ওচৰতে থকা আহঁতৰ গুৰিটো জল অৰ্পণ কৰিলে ফল পায়। ক'লা বস্তু কোনো দুখীয়াক দান কৰিলে ফল পায়। দান দিওঁতে ওম নমো ভগৱতে বাসুদেৱায় নমঃ মন্ত্ৰ ফাঁকি জপ কৰিলে ভাল। ক'লা বস্তু মানে ছাতি, মাটি দাইল, গুড়, ক'লা কাপোৰ ইত্যাদি। অমাৱস্যাৰ দিনা শিৱলিংগত তিল অৰ্পণ কৰিলে পিতৃদোষ খণ্ডন কৰাৰ লগতে ৰোগৰ পৰা মুক্তি পায়। তিল বহুত প্ৰভাৱশালী বস্তু বা খাদ্য। তিলেৰে নানান উপায় কৰাৰ বিধান আছে। গতিকে তিল অলপ ঘৰত ৰাখিবই লাগে। যদি আপোনাৰ বিপদ আহিছে বা হৈ আছে, কষ্ট হৈ আছে, তেন্তে এই অমাৱস্যাৰ দিনাই মিচিৰি বা চেনি পৰুৱাক খাবলৈ দিলে সমস্যাবোৰ অন্ত হয়, কষ্টবোৰ দূৰ হয়। গুড় পানীত মানে কোনো পুখুৰীত বা খাল বা নদীত অৰ্পণ কৰিলে, য'ত মাছ থাকে, নহ'লে আটাত গুড় সানি সৰু সৰু লাডু কৰি দিব পাৰে, পানীত দিব পাৰে। তেতিয়া পিতৃদোষৰ লগতে শনি দোষো খণ্ডন হয়। খোৱা বস্তু কোনো দুখীয়াক দান অৱশ্যেই কৰক। ধন টকা পইচাৰ অভাৱ দূৰ কৰিবলৈ অমাৱস্যাৰ দিনা এই বিশেষ উপায় এটা কৰি চাব পাৰে, বহুত ফলদায়ক উপায়। এটুকুৰা ক'লা কাপোৰ, বিশুদ্ধ ক'লা কাপোৰ ল'ব, ৰুমালখনৰ সমান, তাতে এমুঠিমান ক'লা তিল ল'ব। কাপোৰখনত সেই ক'লা তিলখিনি অলপ অলপকৈ 5 বাৰ ঢালিব আৰু এমুঠি ক'লা গোটা মাটিমাহ ল'লে ভাল, অলপ অলপ কৰি 5 বাৰ ঢালিব সেই মাটিমাহখিনিও। তাতে 5টা পইচাও ৰাখিব। কাপোৰখন মানে বান্ধি, কাপোৰখনে এটাকেইটা বস্তু থোপাই বান্ধি পেলাব, টোপোলা এটা কৰি। আৰু ঘৰত যিজন ব্যক্তিৰ শনিৰ পীড়িত হৈ আছে, তেওঁ মূৰৰ ওপৰেৰে 3 বাৰ ঘূৰাই টোপোলাটো কোনো মন্দিৰ বা গছৰ তলত থৈ আহিব। পিছলৈ ঘূৰি নাচাব। এইটো ঘৰৰ মূল মানুহজনক বা ঘৰৰ সকলো সদস্যৰ ওপৰতো কৰি ল'ব পাৰে। মূৰৰ ওপৰে ঘূৰাই মন্দিৰত বা গছৰ তলত থৈ আহিব লাগে আৰু পিছলৈ ঘূৰি নাচাব। তাতে দুৰ্ভাগ্যবোৰ থৈ আহিব, মানে ৰৈ যাব তাতে। লাহে লাহে উন্নতি হ'বলৈ দিব আপোনালোকৰ। আপোনাৰ জীৱনলৈ বহুত পৰিৱৰ্তন আহিব। এই অমাৱস্যাতে বাটৰ কুকুৰক মিঠাতেলত বনোৱা খাদ্য খাবলৈ দিলে শনিৰ দোষ খণ্ডন হয়। বিশেষকৈ ক'লা কুকুৰক মিঠাতেল বনোৱা ৰুটি বা মালপোৱা খাবলৈ দিলে শনিৰ দোষ খণ্ডন হ'ব, ৰোগৰ পৰাও মুক্তি পাব, লগতে আৰ্থিক সমস্যাও দূৰ হ'ব। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো টিপি দিব। নমস্কাৰ।